বেগম হব জ্যোতি হাজৰিকা, ৰুবুল আলী হব ৰুবুল হাজৰিকা। ইছলাম ধৰ্মৰ প্ৰতি অহা ব্ৰিটিছনাৰ বাবেই হিন্দু ধৰ্ম গ্ৰহণ কৰিলে এটা পৰিয়ালে। জামুগুৰিহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কীৰ্তন গৃহত হিন্দু ধৰ্ম ধৰণ ললে ৮জনীয়া পৰিয়ালটোৱে। জামুগুৰিহাটৰ কুসুমটোলা ৰুবুল আলী নামৰ লোকজনৰ লগতে তেওঁৰ ৮জনীয়া পৰিয়ালটোৱে আজি ত্যাগ কৰে ইছলাম ধৰ্ম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পৰিয়ালটোৱে গ্ৰহণ কৰে হিন্দু ধৰ্ম। আলী উপাধিৰ পৰিৱৰ্তে এতিয়াৰে পৰা পৰিয়ালটোৱে ব্যৱহাৰ কৰিব হাজৰিকা উপাধি। আই বাপৰ উপস্থিতিত আজি হিন্দু ধৰ্মৰ শৰণ ললে ইছলাম ধৰ্মাৱলম্বী পৰিয়ালটোৱে। মোৰ নাম ৰুবুল আলী আছিলে, এতিয়া ৰুবুল হাজৰিকা কৰিলোঁ। গতিকে আজি মই শংকৰ সংঘৰ নীতি নিয়মেৰে মই আজি শৰণ ভাগ গ্ৰহণ কৰিলোঁ। মোৰ নাম জ্যোতি বেগম আছিলে, মই মালিকৰ ঘৰ জ্যোতি বেগম লিখিছিলোঁ। আৰু এতিয়া বৰ্তমান মই ইছলাম ধৰ্ম এৰি এতিয়া আমি হিন্দু ধৰ্মত আহিলোঁ। এইটো ধৰ্ম আমি এতিয়া আজি শৰণ ল'লোঁ আৰু তাৰপিছত এনেকৈ আমি চলি গৈ থাকিম। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিকৰ শৰণ শিবিৰত আজি অংশগ্ৰহণ কৰে ২৫০ৰো অধিক যুৱক যুৱতী আই বাপে। ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল ইছলাম ধৰ্মাৱলম্বী পৰিয়ালটোৱে হিন্দু ধৰ্ম গ্ৰহণ কৰাটো। প্ৰায় ২৫০ৰো অধিক যুৱক যুৱতী আই বাপে ইয়াতে শৰণ গ্ৰহণ কৰিলে। ইয়াতে উল্লেখযোগ্য কথাটো হ'ল যে মুছলমান ধৰ্মৰ এগৰাকী ব্যক্তিয়ে, ইছলাম ধৰ্মৰ এগৰাকী ব্যক্তি আগতে ৰুবুল আলী আছিলে, তেখেতৰ পৰিয়ালৰ সহিতে ইতিমধ্যে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক কীৰ্তন গৃহত, জামুগুৰি আঞ্চলিক কীৰ্তন গৃহত আমাৰ শৰণ শিবিৰত তেখেতসকলে অংশগ্ৰহণ কৰিলে। আৰু শৰণ গ্ৰহণ কৰি আজিৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেখেতসকলৰ পৰিয়ালটি সংগী হিচাপে আজিৰ পৰা আমাৰ নামাঙ্কিত হ'ল। বৰ্তমানৰ প্ৰেক্ষাপটত ইছলাম ধৰ্মাৱলম্বী লোকে হিন্দু ধৰ্ম গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদ, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।